97 সংখ্যক হাউলীৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ 2 দিন বাকী। কি উজনি কি নামনি সকলোতে ৰাসৰ ব্যাপক প্ৰস্তুতি। তাৰ সমান্তৰালভাৱে হাউলীত বৰ্ণাঢ্য কাৰ্যসূচীৰে 15 দিনীয়াকৈ ৰাস মহোৎসৱ উদযাপন কৰা হয়। যিহেতু 24খনকৈ উপসমিতি বনাই দিয়া হৈছে, তাৰ ভিতৰত স্বেচ্ছাসেৱক উপসমিতি এখন গুৰুত্বপূৰ্ণ সমিতি, কাৰণ হাউলীৰ ৰাস মহোৎসৱ বুলি ক'লে কি উজনি কি নামনি সকলোতে জনাজাত লাখ লাখ ভক্তই ভিৰ কৰে। আৰু এই ভিৰৰ মাজত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে স্বেচ্ছাসেৱক সমিতিৰ গভীৰ দায়িত্ব থাকে। সেইবাবে আজি এখন গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় স্বেচ্ছাসেৱক সমিতি। আজিৰ এই আলোচনাত হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নেওগৰ উপৰিও 97 সংখ্যক হাউলী ৰাস মহোৎসৱ সমিতিৰ কাৰ্যকৰী সভাপতি তৰুণ চন্দ্ৰ নাথ, স্বেচ্ছাসেৱক সমিতিৰ সভাপতি উৎপল ভৰালী, উপসভাপতি ডালিম নাথ আৰু সম্পাদক দ্বয় আদি কৰি সকলো সদস্য উপস্থিত থাকে গুৰুত্বপূৰ্ণ সভাখনত। হাউলীৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, আমাৰ এইটো হ'ল মানে ৰাসৰ 97 সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ আমাৰ যিখন স্বেচ্ছাসেৱক উপসমিতি আছিলোঁ, আমি স্বেচ্ছাসেৱকৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে ৰাসখন পৰিচালনাৰ ক্ষেত্ৰত। গতিকে আমি আমাৰ স্বেচ্ছাসেৱকখিনিক মাতি এটা মানে ট্ৰেইনিং টাইপে আৰু আমি যে কেনেকৈ পৰিচালনা কৰিম, কি নকৰিম, আমি গোটেইখিনি আমি লগতে আমাক হাউলী থানাৰ OC মহোদয়ো আছে, তেখেতৰ লগতো আমি এটা পৰামৰ্শ কৰিলোঁ। মূল সমিতিৰ কাৰ্যকৰী সভাপতিও আছিল যে আগন্তুক ৰাসত আমি কেনেকৈ পৰিচালনা কৰিম, কি কৰিম, তেখেতসকলেও দিলে পৰামৰ্শ। আৰু আমিও যে আমি এইবাৰ আমাৰ অলপ কি যে যিবিলাক আমাৰ ভলেণ্টিয়াৰ নতুন আহিব, তেওঁলোকৰ একোটা আমি আইডি লৈছোঁ, তেওঁলোকক আমি যিটো দায়িত্ব দিম, কেনেকৈ দিম, ক'ত কি কৰিম, এই গোটেই বস্তুখিনি এটা পৰ্যালোচনা কৰি 15 দিন যাতে ৰাস আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ, হাউলীৰ যাতে সন্মান বা ঐতিহ্য আমি যাতে পৰম্পৰা ৰক্ষা কৰিব পাৰোঁ, সেইখিনিয়ে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। হয়, সেই কথাটো আলোচনা হৈছে, কৰা হৈছে। আমাৰ অলৰেডি থানাৰ পৰাও তেওঁলোকৰ চ'ৰ্চেদি তেওঁলোকে যিখিনি পাৰে কৰিব, আৰু আমাকো সেই হেৰিটো দিছে যে আপোনালোকেও চাব যে যদি কোনোবা সন্দেহজাতীয় এনেকুৱা হয়, অলপ পিছা কৰি অলপ চাই বা আমাক পুলিচক জনাই যে আমাৰ অলপ সন্দেহ হৈছে, এনেকুৱা ধৰণৰ আমাকো মানে কৰিব দিছে। মানে বস্তুটো আমাক ডাইৰেক্ট নিজৰ হাতত ল'ব মানা কৰিছে, কিন্তু বস্তুটো আমাক হয়তো মূল সমিতিত কৈ নহ'লেও আমি পুলিচত কৈ হ'লেও যাতে এইটো কাম কৰি দিব পাৰোঁ, এই আৰু। পুলিচ প্ৰশাসনে সময় হিচাপত এতিয়া আমাৰতো সন্ধিয়া 6টাৰ পৰা 12টালৈকেতো ৰাস চলিবই। পাৰ্মিশ্যন যদিও কিবা 1-2 ঘণ্টা কম বেছ হয়, আমাৰ ৰাস 12টালৈকে থাকেই। তো আমাৰ 12টালৈকে স্বেচ্ছাসেৱকৰ যিখিনি কৰ্তব্য আমি 12টালৈকে সেইখিনি আমি কৰিমেই। ৰাইজবাসীলৈ এটাই অনুৰোধ, আমাৰ হাউলী ৰাসৰ এটা পৰম্পৰা আছে, এটা ঐতিহ্য আছে। আমাৰ ৰাসত যদিও আমি স্বেচ্ছাসেৱক সমিতি এখন থাকোঁ, তথাপিতো আমাৰ হাউলীৰ প্ৰতিজন নাগৰিকে একোজন স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰে। বিগত বৰ্ষত কৰি আহিছে আৰু আগন্তুক বৰ্ষতো হ'ব, আৰু সেইটোৱে আমি আশা কৰোঁ প্ৰত্যেকেই যাতে নিজে নিজৰ ৰাসৰ নিচিনা আমি দায়িত্ব পালন কৰোঁ, সেইখিনিয়ে আমাৰ ৰাইজলৈ এটা অনুৰোধ আৰু। বিশেষকৈ মহিলা হাউলী গাঁও সেইখিনি হেলা প্ৰকল্পৰ আমাৰ চিকিৎসাতে ভিজিট থাকিব। এই অঞ্চলটো বিভিন্ন ফালৰ পৰা ৰাস্তা আমি কণ্ট্ৰল কৰিবলৈ বৰ দিগদাৰ। ৰাস্তাটো জেগাটোলৈ অহা প্ৰায় 10-12টা এণ্ট্ৰেঞ্চ। যদি কিবা উপযুক্ত মানে মূল্যৱান বস্তু আছে, য'ত ক'লে ছেফ হয়, যে তেওঁৰ ঘৰত মানুহ নাই, ওচৰৰ ঘৰত মানুহ থাকে, আমাৰ এইখিনি বেগটো তহঁতৰ তাত থৈ কোনো লাজ কৰিব নালাগে। তাত সৰু নিব, কেইটকা দিব, উপকাৰী নহ'লে বস্তু নিজৰ, সেইটো আপোনালোকে যাতে
এটা লাষ্টৰ দিনা যিটো ঘটনা হৈছে সেইটোৱে আমাৰ মানে প্ৰতিবাদ হৈ গৈছে। আমি এটা বাঁহ বান্ধিব দিছোঁ, তথাপিতো মানুহ যিমান হয় মানুহে নামানে, যেনি তেনি ডিভাইডাৰ ক্ৰছ কৰিছে। সেইখিনি ভলণ্টিয়াৰ্ছৰ হেৰি নাই, ভিতৰত যিখিনি আছে আপোনালোকে ভালকৈ চাব। কিবা অসুবিধা পালে যে ছাৰ এইখিনি এনেকুৱা কৰিব, আমাৰ তাত ক'লে মইতো কৰি থাকিমেই, ক'লেই হ'ল যে এইখিনি ল'ৰাকেইটা এনেকুৱা। যোৱা বছৰ দেখিছোঁ ষ্টেডিয়ামৰ সেইখিনিত মহিলাৰ বাথৰুম আছিল, তাত যাওঁতে ওপৰত উঠি ল'ৰাই তেনেকৈ চায়। আপোনালোকে ক'লে যদি নাযায়, আমাৰ টিমক কৈ দিলে মই পঠাই দিম, লাগিলে দুটা মানুহ তাত ওপৰত তলত মহিলাই বাথৰুমত ব্যৱহাৰ কৰি আছে, ওপৰৰ পৰা তেওঁলোকে মোবাইল থাকিব। আজিকালি তেনেকুৱা হয়, সেইটো আমাক ক'লে। আৰু যদি কোনোবাই চিনাকি পকেট মাৰে যিহেতু অচিনাকি মানুহজনে হালচাল ভাল নহয়, তেওঁলোকে বস্তু কিনিছেনে নাই মানুহৰ পিছত ঘূৰি আহে। এনেকুৱা থাকে মানুহে টাৰ্গেট কৰিছে, এই মানুহজনক টাৰ্গেট কৰি 3জনী মহিলা ঘূৰি আছে। য'ত জাম হয় তাত ভলণ্টিয়াৰ সোমাই যাব। পকেট মাৰৰ বুদ্ধি এনেকুৱা, আগফালে সিহঁতৰ মানুহ থাকিব, পিছফালে থাকিব। আগফালে যদি ৰৈ দিব, পিছফালে হেঁচা ঠেলা কৰি এজনী মানুহ পকেট মাৰিব, দুজনী মানুহ কাম হ'ল কি সেই মানুহজনীক ভেটি দিওঁ, যাতে তেনেকুৱা যদি জাম বান্ধে তাত সোমাই গ'লে হ'ল যে বাইদেউ আপুনি এইফালে যাওঁ। আৰু এণ্ট্ৰি আৰু এক্সিট ইউজ দ্য গেট ভালকৈ কৈ দিলে হ'ল যে আপুনি এইফালে সোমাইছে, এইফালে ওলোৱা গেট কাইণ্ডলি সিফালে তৰ্ক নকৰি এইটো নহয়, এইটো আমি ধৰিব, আমাৰ ভিতৰত মানুহ থাকিব, দুই একজন যাব দিয়াৰ লগে লগে গোটেই মানুহখিনি তেনেকুৱা হ'ব। আৰু তেতিয়া পকেট মাৰে সুবিধা হ'ব। সেইখিনি অলপ চাব। বাকী আৰু যদি তাত ক'বলগীয়া পিছত থাকে অনুৰোধ কৰিম যে আমাৰ যিটো আমাৰ স্বেচ্ছাসেৱকৰ আমাৰ কাৰ্যালয় আছে, তাৰ সন্মুখত যাতে অলপ বেছি পৰিমাণে আমাৰ পুলিচ নিয়োগ কৰে, যাতে আমাৰ কিবা ভলণ্টিয়াৰ্ছৰ বিপদ হ'লে বা কিবা গণ্ডগোল হ'লে তেওঁলোকক ক'ব পৰা যায়। দ্বিতীয়তে কথাটো হ'ল কি, পেচাবৰ কাৰণে কিবা অলপ আমাৰ টয়লেট হ'ব, মোবাইল টয়লেট সেই গৈ এই আমাৰ যিটো মেলা বজাৰ আছে, মেলা বজাৰৰ কাষেদি এটা ৰাস্তা আছে, তাতে পুৰুষ আৰু মহিলাৰ মানে মোবাইল টয়লেট হ'ব। তাত পেচাবো কৰিব পাৰিব আৰু কোনোবা পায়খানাও কৰিব পাৰিব। এইখিনি আমি ব্যৱস্থা কৰিছোঁ, খালি তাত থাকি ৰাস্তাটো দেখাই দিলে। আৰু এইবাৰৰ কথাটো হৈছে কি, আমাৰ যিটো সৰকাৰতে সহায়ক কমিটি আছে তাত মেপ থাকিব, গতিকে তাত কোনখিনিদি কেনেকৈ গ'লে কেনেকৈ পাব, মাত্ৰ ভলণ্টিয়াৰ্ছবিলাকৰ তাতে যাব, সেইমতে তেওঁলোকে সহায় কৰিব। অন্য কথা একো নাই। গতিকে মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যে আমাৰ কাজিয়া পেচাল যাতে নকৰে, আৰু তেওঁ হৈছে আমাৰ অতিথি পৰ্যায়ত যে এইবিলাক কৰিব নালাগে, তেওঁলোকে আছে মানে কৰিব। কাৰণ এটা যদি ডাঙৰ কাজিয়া হৈ যায় কিবা কাৰণত, গোটেই হাউলি ৰাসৰ এটা দুৰ্নাম হৈ যাব। গতিকে এইখিনি নকৰে। আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ, আমি মানুহৰ কথা শুনিব লাগিব। আমি শুনা নাই, আমিতো কত গালি খাইছোঁ, তথাপিও আমি হাউলি ৰাসৰ কাৰণটো এৰা নাই। গতিকে এইটো আহিব, এটা ধৈৰ্য থাকিব, নিজকে হাউলি ৰাসত ভাল পোৱা এটা ভাৱ থাকি সকলোৰে লগত এটা ভাল ভাৱ লৈ কৰি সকলোৱে বুজাৰ চেষ্টা কৰিছে। বুজাৰ চেষ্টা কৰি যদি নুশুনে, তেতিয়াহ'লে পুলিচ বিভাগৰ লগত কটাই দিব। সেইখিনিয়ে ক'লোঁ, সব ধৈৰ্য সহকাৰে শান্তিৰে অলপ কামখিনি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ।